Welcome to Lakshya Computer Training Institute, Bongaigaon. মই জ্ঞানদীপ sir. আজি মই তোমালোকক পাইথনত আৰু কিছুমান নতুন ইন্টাৰেষ্টিং প্ৰগ্ৰাম দেখাব গৈ আছো। এইবিলাক আমাৰ বেসিক প্ৰগ্ৰামছ হয়। তো আজি আমি এতিয়া ফাৰ্স্ট স্টাৰ্ট কৰিম ফেক্টৰিয়েল অফ এ নাম্বাৰ। যিকোনো এটা নাম্বাৰ দিবা হেতুৰ ফেক্টৰিয়েল আমি ওলাব চেষ্টা কৰিম with the help of Python program, ঠিক আছে? তো আমি ফাংশন ইউজ কৰিম ইয়াত। যদি তোমালোকে ফাংশন কনসেপ্ট না জানা, আমাৰ এটা পাইথনৰ প্লেলিষ্ট আছে য'ত আমি বেসিক টু এডভান্স মোটামুটি বহুত কেইটা কনসেপ্ট তাত ক্লিয়াৰ কৰা আছে। তাৰ পৰা তোমালোকে চাই ল'বা আৰু শিকি ল'বা। তো বলা ডাইৰেক্টলি আমি সময় নষ্ট নকৰি ডাইৰেক্টলি আমি ভিজুৱেল ষ্টুডিও কোড ওপেন কৰিলো আৰু ইয়াত আমি তোমালোকক program to find the factorial of a number, ঠিক আছে? ইয়াত লিখাও আছে কি program আমি কৰিব গৈ আছো। তো এতিয়া আমি ফেক্টৰিয়েল কি হয়? তো ফেক্টৰিয়েল মই এবাৰ তোমালোকক সিম্পলি ইয়াত পেনৰ মাধ্যমে কৈ দিও কি হয়। মানি লোৱা তুমি 5 এন্টাৰ কৰিলা। তো 5 এন্টাৰ কৰাৰ লগে লগে 5 ৰ ফেক্টৰিয়েল কেনেকৈ হ'ব? 5 into 4 into 3 into 2 into 1। তো এইকেইটা মাল্টিপ্লাই যদি কৰা, মাল্টিপ্লিকেশন অফ দিস নাম্বাৰ মাল্টিপ্লাই কৰাৰ লগে লগে তোমাৰ কিমান ওলাব? 120 ওলাব। তো এনসার আমাৰ ওলাব 120। তো এই বস্তুটো আমি কেনেকৈ ফেক্টৰিয়েলৰ মাধ্যমে কৰিম? ফেক্টৰিয়েল মানে তো ফেক্টৰিয়েল কনসেপ্টটো কেনেকৈ ইয়াত আমি প্ৰগ্ৰামটো ইমপ্লিমেন্ট কৰিম, হেতু মেইন ইম্পৰ্টেন্ট কথা হ'ল। তো বলা সেই বস্তুটো আমি কৰি চাও। তো আমি সিম্পলি কি কৰিম? ইয়াত এটা ফাংশন ডিক্লেয়াৰ কৰিম। তো ডেফ লিখিবা, ডেফ লিখিলে ফাংশন ডিক্লেয়াৰ কৰাৰ কাৰণে ডেফ লিখিব লাগে। তাৰ পিছত ফাংশনৰ নাম লিখি দিলা ফেক্টৰিয়েল। ফেক্টৰিয়েলৰ এটা ব্ৰেকেট দিবা আৰু ইয়াৰ ভিতৰত এটা ভ্যালু পাস কৰিবা নাম বুলি। তো এই ভ্যালুটো কোৰ পা আহিব, আমি তলৰ পা ইয়াত পাস কৰিম, ঠিক আছে? প্ৰথমত আমি ফেক্টৰিয়েলৰ কনসেপ্টটো ইয়াত ক্লিয়াৰ কৰিলো। মানি লোৱা তুমি বাই মিস্টেক ইয়া ইন্টেনশনালি 0 দি দিলা। তো 0 দিলে কি হ'ব? obviously 0 দিলে মাল্টিপ্লিকেশন যেতিয়া কৰিবা, যেতিয়া 5 0 যা কি হয়? 5 0 যা ইয়াত তুমি চাব পাৰা, যেনেকৈ মই ইয়াত ক্যালকুলেটৰতে দেখাই দিও তোমাক, তেতিয়া গম পাবা। এতিয়া যদি 5 into 0 কৰো, তো এনসার কি ওলাব? আমাৰ 0 ওলাব, হয় না? কিন্তু আমি ইয়াত এনেকে কৰিব নোৱাৰিম। আমি ইয়াত যদি আমি 0 দিও, আমাৰ এনসার ওলাব লাগিব 1। তো এটো মনত ৰাখিবা, আমি 0 দিব নোৱাৰিম। 0 দিলে আমাৰ এনসারটো 0 ওলাব, ঠিক আছে? তো আমাৰ ইয়াত এট লিস্ট 1 ওলাব লাগিব। সো ইয়াত আমি কি কৰিম? 0 দিম। যদি আমি 0 দিছো তেতিয়া হলে আমাৰ এনসার ওলাব, নয়তো আমাৰ পুৰা এনসারটোৱে 0 ওলাই যাব। তাৰ কাৰণে ইয়াত যদি আমি বাই মিস্টেক 0 দি দিও, আমাৰ ফেক্টৰিয়েল অফ 0 হোক 1 হোক 1 এ ওলাব, ঠিক আছে? তো ইয়াত আমি দি দিছো 1 দিলে তো 1 এ ওলাব, হেতুৰ কোনো হেই নাই, অসুবিধা নাই। কিন্তু তুমি 0 দিলো 1 ওলাব লাগিব, আদাৰৱাইজ তোমাৰ ফেক্টৰিয়েল কাম নকৰে। তো এটো দিয়াৰ পিছত তলত আহিলা, ইয়াত আমি কি কৰিম? এতিয়া ৰিটাৰ্ন দিম। কি ৰিটাৰ্ন কৰিবা? ফেক্টৰিয়েল, ঠিক আছে? তো ফেক্টৰিয়েল আমি লিখিলো। ফেক্টৰিয়েল লিখাৰ পিছত তো ইয়াত আমি লিখিম ৰিটাৰ্ন, ইয়াত আমি লিখিম নাম স্পেস ইনটু, তাৰ পিছত ইয়াত লিখিবা ফেক্টৰিয়েল, ফেক্টৰিয়েল ব্ৰেকেটত লিখিবা নাম -1, ঠিক আছে? তো ইয়াত আমি কি লিখিলো? নাম -1 এনেকৈ লিখিব লাগিব। তো এটো কি হ'ব? এতিয়া মানি লোৱা তুমি 5 দিলা, ঠিক আছে? মানি লোৱা মই এটা এক্সাম্পল এগেইন লৈ আছো। তুমি যেনেকৈ 5 দি দিলা, 5 ইয়াত এন্টাৰ হল, এন্টাৰ হোৱাৰ পিছত ইয়াত চেক হল। তো 5 ইকুৱেল টু 0, এটো কন্ডিশন ফলস। তলত আহিলে এতিয়া ইয়াত 5 আছে, 5 ইনটু লিখিবা এন্ড ইয়াত ফেক্টৰিয়েল নাম -1 মানে 5 - 1 ইয়াত 4 হৈ যাব। আৰু ইয়াত এনসার কি আহি যাব? 20 আহি যাব। ইনটু দি দিয়া, अगेन এই ফেক্টৰিয়েল 4 আছে। তো এই ফেক্টৰিয়েলটো কন্টিনিউ হৈ থাকিব, এটোক আমি ৰিকাৰ্সিভ ফাংশন কওঁ। দেন যোনটো 4 আছিল ইয়াৰ পৰা তো ৰিটাৰ্ন হ'ব। তো এই 4 টো ওপৰত যাব, 4 আহিল, अगेन ইয়াত আমাৰ 20 আছে। তো 4 - 1 ইয়াত তোমাৰ কিমান হৈ যাব? 3 হৈ যাব। তো এটো কৰিলে তোমাৰ 60 হৈ গল, ঠিক আছে? ইয়াত আমাৰ কিমান ওলাই গল? 60। ওকে, তো 60 ইনটু अगेन এই 3 টো ওপৰত যাব, এটো কন্টিনিউয়াস এই প্ৰসেসটো হৈ থাকিব। এতিয়া ইয়াত আহিলা আৰু ইয়াত তুমি দি দিয়া 3 - 1 2। তো ইয়াত তোমাৰ 120 আহি গল। এন্ড লাস্ট ইনটু, তাৰ পিছত 2 - 1 1, তো এটো 120 আহি গল।
নেক্সট যেতিয়া 0 আহিব ওপৰত যাব 0 হৈ গ'ল কিবা কাৰণে ঠিক আছে ইয়াত 0 হৈ গ'ল ইয়া মাইনাস এটা আহিলে তো ইয়াত তো আৰু কি হৈ গ'ল আমাৰ কন্ডিশনও ফলস হৈ গ'ল আৰু এই এনসারটো আমাৰ ডিসপ্লেত শো কৰি দিব ওকে সো আই থিংক তোমালোকে এটো বুজি পাইছা কেনেকে আমাৰ ফ্যাক্টৰিয়েল টু কাম কৰে ওকে এতিয়া আমাৰ কাম হল যে আমি কল কৰিম কেনেকে কল কৰিবা তলত যাবা আৰু ইয়াত ans লিখা ইকুৱেল ফ্যাক্টৰিয়েল সৰি ইয়াত তুমি লিখা ভ্যালু টু পাস ভ্যালু দিব লাগিব সো int then input লিখা and enter the number তুমি যে কোনো একটা নাম্বার তুমি ইয়াত দিবা ইউজারে দিব লাগিব ইউজারে জানেকে 5 6 whatever নাম্বার দিয়াৰ লগে লগে হেতু ললে ঠিক আছে এই নাম্বাৰটো ইয়াত লব লোৱাৰ পিছত এতিয়া আমি কল কৰিম কেনেকে কল কৰিম ইয়াৰ পৰা কল কৰিম প্ৰিন্ট লিখিলো আমি ডাইৰেক্টলি কল কৰিম প্ৰিন্ট ব্র্যাকেট ইয়াত f দিম ডাবল কোটস the factorial of ইয়াত এনেকে কার্লি বেসিসত ans লিখি দিবা মানে যোনটো ভ্যালু তুমি দিছা হেতু ডিসপ্লে হ'ব তাৰ পিছত তুমি the factorial 5 আৰু ইয়াত তুমি দি দিয়া is ইয়াত তুমি কার্লি বেসিসৰ ভিতৰ factorial ব্র্যাকেটত ans এটুক পাস কৰি দিছা ঠিক আছে তো কনসেপ্টটো বহুত ইজি হয় জাস্ট এবাৰ তোমালোকে চাব লাগিব ঠিক আছে তো এতিয়া আমি রান কৰি চাও প্ৰগ্ৰামটো ৰাইট ক্লিক এন্ড ৰান তো সেভ কৰি দিও facto1 সেভ কৰি দিও এন্ড তুমি চাব পাৰা এন্টাৰ দা নাম্বাৰ ইয়াত মই যদি 5 দি দিও आंसर আহি গল 125 the factorial of 5 is 120 বেলেগ আৰু ৰান কৰিছো বেলেগ এটা নম্বৰ দিছো 7 তো ইয়াত চাব পাৰা 5040 আহি গৈছে ঠিক আছে এটো তোমালোকে নিজে কৰি চাব পাৰা এতিয়া মই তোমালোকক ৰিভাৰ্স নম্বৰ বুজাব গৈছো ৰিভাৰ্স নম্বৰ কেনেকে হয় ৰিভাৰ্স নম্বৰ জানা যেনেকে 1 2 3 3 2 1 এনেকে হ'ব ঠিক আছে তো কনসেপ্টটো কেনেকে হ'ব কি ধৰণৰ প্ৰগ্ৰাম কি ধৰণৰ টেকনিক আমি ইউজ কৰিম কি লুপিং কনসেপ্ট ইউজ কৰিম ঠিক আছে এই গুটি বস্তু বিলাক মই তোমাক আজি ইয়াত ৰিভাৰ্স নম্বৰত শিকাম তো মানি লোৱা মই নাম লিখিলো নাম ইকুৱেল টু int মানে ইন্টিজাৰ ভ্যালু আমি একসেপ্ট কৰিম তাৰ কাৰণে int input লিখিলো ব্র্যাকেটৰ ভিতৰত লিখিলো enter the number তো ইয়াত কি হ'ব enter the number first enter the number যেতিয়া তুমি দিবা নামৰ ভিতৰত এটা ভ্যালু ষ্টৰ হ'ল ঠিক আছে ভ্যালুটো ষ্টৰ হোৱাৰ পিছত এতিয়া আমি কি কৰিম while loop ইউজ কৰিম while loop ইউজ কৰিম ব্র্যাকেট দিম num is not equal to 0 হ'ব লাগিব not equal to 0 কিয় হ'ব লাগিব এটো এটা বহুত ডাঙৰ কনসেপ্ট কেলেকি তুমি 0 দিব নোৱাৰিবা ঠিক আছে 0 দিলে কি হ'ব আমাৰটো ৰিভাৰ্স কৰিব লাগে 1 2 এট লিস্ট দুটা নম্বৰ হলে ভাল হয় ঠিক আছে দুটা নম্বৰ সেম হলে কি হয় এটো প্যালিন্ড্ৰম হৈ যায় যদি 1 1 দিছা হেতু ইন্টারচেঞ্জ হলে কি হ'ব 1 1 হ'ব তুমি বুজি নাপাবা সো আমি 1 2 3 দিম ইয়া 1 2 দিম ইয়া 1 2 3 4 দিম ইয়া 4 5 6 এনে কিবা এটা নম্বৰ দিম ঠিক আছে তো ইয়াত তুমি প্ৰথমতে এটা নম্বৰ দিলা হেতু 0 হ'ব না লাগে দ্যাটস ইট দেন তলত আহিলা আৰু ইয়াত তুমি লিখিলা ডিজিট ডিজিট লিখাৰ পিছত তুমি ইয়াত ইকুৱেল দিলা ইকুৱেল দিয়াৰ পিছত নাম মডুলাস 0 দিলা মানে এটো এটা ৰিমাইন্ডাৰ ভ্যালু ইয়াত কি কৰিব ৰিটাৰ্ন কৰিব ঠিক আছে তো ডিজিটৰ ভিতৰত এটা একো ভ্যালু নাই আৰু নামৰ ভিতৰত মানি লোৱা তুমি এটা ভ্যালু ষ্টৰ কৰিলা মই ইয়াত সিম্পলি দেখাই দিও তো ইয়াত মানি লোৱা মই দি দিলো 1 2 3 ওকে আমি কি ভ্যালু হুমাই আছো 1 2 3 তো 1 2 3 কোড হুমালে আমি মানে এন্টাৰ কৰিলো নামৰ ভিতৰত আছে এতিয়া নামক তুমি নামত আছে 1 2 3 এই ভ্যালুটো কোড আছে নামৰ ভিতৰত আছে মই ইয়াত again ইয়াত মই লিখি দিও num equals to 1 2 3 ঠিক আছে এটো বুজি লবা নহয়তো পিছত তোমালোকে বুজি নাপাবা সো এতিয়া আমি এটো কি কৰিম ডিভাইড কৰিম 1 2 3 ডিভাইড কৰি দিয়া সিম্পলি 1 2 and 3 ডিভাইড কৰা কিমান দি 10 দি তাত লিখা আছে 10 10 দি ডিভাইড কৰি দিয়া মানে নামত যোনটো ভ্যালু আছে ঠিক আছে 10 1 যা 10 ইয়া 10 আহি গল তোমাৰ 2 তলত আহিলে 3 দিলা 10 2 যা 20 আৰু আমাৰ ৰিমাইন্ডাৰ কিমান আহিলে 3 আহিলে ঠিক আছে এই 3 টো তুমি এই ডিজিটৰ ভিতৰত হুমাই দে ইয়াত এটো আমাৰ ইয়াত আহিলে ওকে সো নেক্সট আমি কি কৰিম এতিয়া 3 আহিলে ঠিক আছে এটো এতিয়া এনেকে থাকিব দিও এন্ড
ওকে এটো মই লৈ লৈছো ওকে তো এটো হৈ গল এতিয়া ডিজিটৰ ভিতৰত কিমান আছে 3 আছে ওকে সো ডিজিটৰ ভিতৰত 3 আছে মই এটা কাম কৰি এটো ইৰেজ কৰি দিও ফাৰ্স্ট ইয়াত মই ইৰেজ কৰি ইয়াত মই লিখি দিও ইয়াতে মই ডিফাইন কৰি দিও digit মই শর্ট নেম লৈ লৈছো digit বুলি ঠিক আছে dig লৈছো আৰু ইয়াত আমাৰ স্টোৰ কিমান হৈ গল 3 মনত ৰাখিবা 3 স্টোৰ হৈছে ঠিক আছে মনত ৰাখিব লাগিব সো এতিয়া আমি কি কৰিম সিম্পলি আমি এন্টাৰ কৰো এন্ড ইয়াত আমি লিখিম rev মানে ৰিভাৰ্স নম্বৰ আমি ইয়াত স্টোৰ কৰিম num লিখিছো ৰিভাৰ্স নম্বৰৰ নাম দি দিছো rev ইয়া ফিৰ তুমি rev লিখিলে হ'ব শর্ট নেম ইকুৱেল দিয়াৰ পিছত তুমি ইয়াত লিখিবা rev again reverse ইয়াৰ ভিতৰত একো ভ্যালু নাই into 10 দি দিয়া 10 plus digit digit ঠিক আছে এতিয়া কি হ'ব ৰিভাৰ্সৰ ভিতৰত 0 আছে ঠিক আছে ইয়াত মই ৰিভাৰ্স শর্ট নেম এটা লিখি দিও rev ঠিক আছে এটো মই লিখি দিলো ইকুৱেল কি লিখিম মই ৰিভাৰ্সত 0 আছে 0 into 10 আৰু ডিজিটত আমাৰ কিমান ভ্যালু আছে +3 তো এইকেটা যদি তুমি ক্যালকুলেট কৰা তো ৰিভাৰ্সত কিমান ভ্যালু হমাব এতিয়া আমাৰ ৰিভাৰ্সত হমাই গল 3 ঠিক আছে 10 into 0 into 10 0 +3 ঠিক আছে তো 0 + 3 3 হৈ গল এতিয়া ৰিভাৰ্সত কিমান আছে 3 আছে বাস এতিয়া আমাৰ নেক্সট কি কৰিব লাগিব নেক্সট আমি তলত যাম আৰু ইয়াত ডিজিট হৈ গল ৰিভাৰ্স হৈ গল এতিয়া আমি num again equal num divide by 10 এতিয়া ইয়াত কি কৈছে ডিভাইড কৰিব কৈছে ঠিক আছে এতিয়া ডিভাইড কৰিলে কি হ'ব তো তুমি ডিভাইড কৰি চোৱা তো নাম যোনটো আছে আমাৰ নাম কিমান আছে 1 2 3 তো 1 2 3 আমাৰ হ'ব তো আমি 1 2 3 লৈ লও ইয়াত এটো মই ডিলিট কৰি দিও এটো মই মুছি দিও এটো দৰকাৰ নাই সো এম তো এতিয়া মই ডিভাইড কৰিম তো ডিভাইড কৰিব কাৰণে अगेन ইয়াত 1 2 3 আৰু ইয়াত 10 আছে এটো কমপ্লিট ভালকে ডিভাইড কৰিম 10 1 যা 10 2 আহিলে 10 2 যা ইয়াত 3 দি দিও 10 2 যা 20 3 আহিলে এই 3 টুক যদি তুমি ভাগ মানে একদম কমপ্লিটলি কৰিব বিচাৰ 0 দিয়া তেতিয়ালৈ 12 পইণ্ট কিমান 10 3 যা 30 তো এটা আমাৰ পুৰা কমপ্লিটলি গুছি গল তো আমাৰ ইয়াত পইণ্টৰ ভ্যালুটো নলও কেলে কি ইয়াত আমি ইন্টিজাৰ লৈছো ঠিক আছে এবিলাক এজ এ ইন্টিজাৰ ট্ৰিট হ'ব তো 12 আমি ইয়াত কিমান স্টোৰ হ'ব অনলি 12 স্টোৰ হ'ব তো ইয়াত এটা এৰর আহিব পাৰে তাৰ কাৰণে আমি কি কৰিম ইয়াত সিম্পলি এটুক আমি কনভার্ট কৰি দিম ইন্ট ব্র্যাকেট ইয়াত আমি এটা ব্র্যাকেট দি দিম তো কি কৰিব অনলি 12 টু একসেপ্ট হ'ব 12 টু নম্বৰৰ ভিতৰত সোমাই যাব ঠিক আছে তো এটো হৈ গল তো এই কন্টিনিউ প্ৰসেসটো হ'ব আৰু কন্টিনিউ প্ৰসেসটো হোৱাৰ পিছত ইয়াত আমি প্ৰিন্ট কৰি দিম সৰি প্ৰিন্ট পিছত কৰিম বুজাই লও তো এটো হৈ গল 12 এতিয়া কোত সোমালে নামৰ ভিতৰত তো মই ইয়াত अगेन নাম বুলি এটো মই ডিলিট কৰি দিও এতিয়া আমাৰ নামৰ ভিতৰত কিমান ভ্যালু আছে 12 আছে নামৰ ভিতৰত কিমান আছে 12 আছে এটো মনত ৰাখিবা এতিয়া নাম 12 is not equal to 0 condition true এতিয়া নামত আছে কিমান 12 নামত 12 আছে 12 মডুলাস 10 তো এটো মডুলাস কৰা তো এটো মই ডিলিট কৰি দিও তো अगेन আমি কি কৰিম ইয়াত ডিভাইড কৰো 12 ক কিমান দি ডিভাইড মানে মডুলাস উলাম 10 দিয়ে উলাব লাগিব 10 1 যা 10 আৰু 2 লাইছে তো আমাৰ এতিয়া কি হ'ব ডিজিটত 2 হমাব সো আমি এটো ডিলিট কৰি সৰি এটো ডিলিট কৰি দিও আৰু ডিজিটত আমাৰ হমাই গল কিমান 2 হমাই গৈছে ঠিক আছে তো আমাৰ কিমান হমাল 2 হমাই গল ঠিক আছে এটো হৈ গল এন্ড দেন এতিয়া আমি এই ক্যালকুলেশনটো কৰি চাও তো ৰিভাৰ্সত কিমান আছে আগত আমাৰ 3 আছে ইয়াত 3 লিখাই আছে তো 3 into 10 plus ডিজিটত এতিয়া রিসেন্ট ভ্যালু কিমান আছে 2 আছে তো আমাৰ কিমান হৈ গল এটো ক্যালকুলেট কৰি 30 3 into 10 30 plus 2 32 তো এতিয়া আমাৰ ওচৰত কিমান হৈ গল 32 তো এতিয়া ৰিভাৰ্সত আছে 32 ঠিক আছে আৰু নাম আমাৰ 12 আছে 12 ক এটা তুমি ডিভাইড কৰি দিয়া अगेन তো এটো মই अगेन ডিলিট কৰি দিও এটা अगेन আমি কেনেকৈ কৰিম সিম্পলি ইয়াত মই লিখি দিও 12 আৰু ইয়াত মই দি দিও কমপ্লিট ডিভাইড কৰিব লাগিব 10 দি কিনে 10 1 যা 10 2 আহিব 0 দি দিয়া ইয়াত এটা পইণ্ট দি দিয়া 10 2 যা 20
এইটো কমপ্লিটলি ফিনিশ হৈ গ'ল তো আমাৰ ওচৰত এতিয়া 1 আছে তো 1 ক'ত সোমাল কেলে কি পইণ্টৰ ভ্যালুটো আমি নলওঁ খালি 1 তো 1 আমাৰ ক'ত সোমাব নামৰ ভিতৰত তো এইটো মই ডিলিট কৰি দিওঁ তো আমাৰ ওচৰত কিমান আছে 1 আছে এতিয়া 1 is not equal to 0 কন্ডিশন ট্ৰু আৰু 1 অৰ পৰা যদি তুমি এটো ভাগ কৰা তো ইয়াত আমাৰ কিমান হ'ব 1 মানে যদি তুমি কৰা কৰি দেখাই দিও তোমাক তেতিয়া বুজি পাবা ভালকে এতিয়া আমাৰ ওচৰত নাম আছে 1 নামৰ ভিতৰত 1 আছে সো সিম্পলি তুমি যদি এতিয়া 1 অক যদি 10 দি কৰা এটো একচুয়ালি পসিবল নহয় 0 আহিব মানে যদি আমি ডিভাইড করি এটো পসিবলে নহয় ঠিক আছে মডুলাস নোলাব ইয়াৰ ৰিমাইন্ডাৰ আমি উলাব নোৱাৰিম সো মানে আলটিমেটলি আমাৰ এটো ৰিমাইন্ডাৰ 1 ধৰি লোৱা তো 1 আহিল তো আমাৰ এটো মই ডিলিট কৰি দিও আমাৰ এতিয়া এটো হৈ যাব 1 এটো মই ডিলিট কৰি ইয়াত 1 লিখি দিও আমাৰ এটো 1 এ থাকিব ঠিক আছে and then আমাৰ ৰিভাৰ্সত এতিয়া 32 আছে 32 into 10 plus 1 তো কিমান হৈ গল তোমাৰ 321 ঠিক আছে এটো যেতিয়া কৰিবা 320 plus 1 321 হৈ গল তো 321 তোমাৰ ৰিভাৰ্স নাম্বাৰ হৈ গল 321 এটো হৈ গল তোমাৰ ৰিভাৰ্স নাম্বাৰ ঠিক আছে এটো মই ভালকে লিখি দিও অলপ বাস 321 হৈ গল কেলে কি তোমাৰ নাম্বাৰ আছিল 123 হেতু চেঞ্জ হৈ গনি 321 হৈ গল আৰু এতিয়া যদি তুমি এটুক ভাগ কৰা 1 ক যদি 10 দি ভাগ কৰা তো কি হ'ব তোমাৰ 0 দিব লাগিব তাৰ পিছত পইণ্ট তাৰ পিছত 1 দিব লাগিব ইয়াত এনেকে তোমাৰ a2 হ'ব ক্যালকুলেশন 0 দিলো তাৰ পিছত পইণ্ট তুমি যেতিয়া 0 মানে 1 আছে ইয়াত 0 দিলো তো 0.1 ঠিক আছে তেতিয়া হলে আমাৰ 10 1 10 আহি গল ওকে তেতিয়া হলে আমি এটো কমপ্লিটলি ভাগ কৰিব পাৰিম এতিয়া আমাৰ ওচৰত কিমান আছে 0 আছে অনলি 0 তো 0 is not equal to 0 condition false আৰু ইয়াৰ পৰা বাহিৰত ওলাই গল এতিয়া আমি কি কৰিম ইয়াত সিম্পলি লিখিম print ইয়াত লিখি দিয়া the value of reverse number is কমা দি কিনে rev ঠিক আছে এটো লিখি দিও আৰু এইবিলাক আমি ডিলিট কৰি দিও তোমাৰ প্ৰগ্ৰাম কমপ্লিটলি হৈ গল ৰেডি হৈ গল এতিয়া আমি এটো জাস্ট ৰান কৰি চাম ঠিক আছে সো তোমালোকে এবাৰ ৰিভাইন্ড কৰি চাবা যদি বুজি নোপোৱা ঠিক আছে তো চাও আমাৰ এনসারটো কি ওলাই সেভ কৰি দিও rev.py and ইয়াত চাব পাৰা এন্টাৰ দা নাম্বাৰ তো ইয়াত মই 1 2 3 দি চাও প্ৰথমত এনসার আহি গল ইয়াত এটা কি আহিছে উপৰত আমি এবাৰ ডিফাইন কৰি দিও ইয়াত ঠিক আছে rev equal to 0 এটা ডিফাইন কৰি দিও এতিয়া কৰি চাও not ডিফাইন কৈ আছে তো ইয়াত আমি 1 2 3 দি দিলো দেন ৰান কৰো তো ইয়াত চাব পাৰা 3 to 1 তেনেকে বেলেগ এটা ভ্যালু দিছোৱা ডাঙৰ ভ্যালু দিছোৱা যেনেকে 4 6 7 এনেকে কিবা এটা randomly বেলেগে ভ্যালু দি দিও সিরিয়ালি নহয় বেলেগ তো ইয়াত 4 3 6 5 দিলো এন্টাৰ কৰা সো 5 6 3 4 আহি গৈছে তো আমাৰ এনসার পারফেক্টলি কারেক্ট আহি আছে আৰু যোনটো মই লজিক বুজাইছো তোমালোকে এবাৰ দুবাৰ যদি ভালকে চোৱা ভিডিওটো 100% বুজি পাবা ওকে তো আশা কৰো আজিৰ দুটা প্ৰগ্ৰাম খুব ইন্টারেস্টিং আছিল কৰি চোৱা আৰু কোনো ধৰণৰ অসুবিধা হলে মোক কমেন্ট কৰিবা মোক জনাবা মই হেতুৰ ওপৰত তোমালোকক এনসার দিম তো যদি তোমালোকে আমাৰ এই ভিডিওস বিলাক চাই আছা পাইথন ক্লাছৰ তো প্লিজ আমাৰ চেনেলক লাইক কৰিবা আমাৰ চেনেল হল লক্ষ্য অনলাইন ট্ৰেনিং আৰু আমাৰ যোনটো ফেসবুক পেজ আছে লক্ষ্য ইনষ্টিটিউট ঠিক আছে থ্যাংক ইউ